অসম বিধানসভাত যে আজি বাজেট প্ৰডিউচ কৰিলে আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই আচলতে তেওঁ এগৰাকী ফুলদানী। তেওঁ কোনো চিন্তা চৰকাৰ পৰিকল্পনা নাই, কোনোবাই কিবা ডিক্টেশ্যন দিছে সেইমতে তেওঁ বাজেট প্ৰিপেয়াৰ কৰিছে। এইখন এখন সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল বাজেট, এইখন এখন নিৰ্বাচনমুখী বাজেট। এই যে বাজেট ধাৰ্য কৰিছে 1,55,895 কোটি টকা, এই টকা আহিব ক'ৰ পৰা? চ'ৰ্চ কি ইয়াৰ? অসম চৰকাৰৰ আয়ৰ উৎস কি? ঋণ, ধাৰ, এয়াই তেওঁৰ আয়ৰ উৎস নেকি? আজি ইতিমধ্যে আমাৰ 1.5 লাখ কোটি টকাৰ ধাৰ আছে অসম চৰকাৰৰ। পুনৰ তেওঁ লোন ল'বলৈ তেওঁ ৰেডি হৈছে, এইটোৱে বুজা যায়। এই লোন বা ধাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়া নহয়, এই ধাৰ অসমৰ জনগণৰ ধাৰ। অসমৰ জনগণে এই ধাৰ মাৰিব পাৰিব লাগিব। তেওঁলোকে নিজৰ খুচিমতে ধাৰ লৈ শেষত ৰাইজৰ মূৰৰ ওপৰত ধাৰৰ বোজা থৈ তেওঁলোকে চৰকাৰী পলালে নহ'ব। তেওঁলোকে কয় যে তেওঁলোকে বাৰে বাৰে কয় যে উন্নয়নৰ বাবেহে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে ধাৰ লৈছে, কিন্তু নহয়। আজি এই ধাৰ লোৱা পইচাৰ বেছিভাগ খৰচ হৈছে ৰাজকীয় কামত। ৰাজকীয় খৰচ আজিকালি বেছি হৈছে। এই বিহু, এই ঝুমুৰ, এই অন্য কিবা কিবি যিয়েই নহওক এইবিলাকত তেওঁলোকৰ খৰচ বেছি। আজি তেওঁলোকে ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে। তেওঁলোকে হিতাধিকাৰী 70,000 লাখ আছে, 7 লাখ আছে, 5 লাখ আছে, যোনে যি পায় তাকে কৈ আছে। আজি ধাৰ ঋণ লৈ তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি এখন দেশ, এখন ৰাজ্য চলিব নোৱাৰে, কেতিয়াও নোৱাৰে। আৰু এয়া অসমৰ ভৱিষ্যতৰ অতি বেয়া যে এইটো প্ৰমাণ হৈ গৈছে। আজি আৰ্থিক সংকটৰ পৰা আমাক উদ্ধাৰ কৰিব পৰাকৈ বাজেটত কিবা লিখা আছেনে? কিবা তেওঁ তাতে দিগদৰ্শী কিবা বাজেট হয়নে? এইখন এখন বাস্তৱ বিমুখ, ঋণৰ ওপৰত নিৰ্ভৰশীল, সাধাৰণ মানুহৰ মূল্য বৃদ্ধি, মুদ্ৰাস্ফীতি, ক্ৰয় ক্ষমতা আদি হ্ৰাস কৰিব পৰাকৈ সকাহ দিব পৰা বাজেট নহয়। আজি জনসাধাৰণৰ বাবে নিৰাশাজনক আৰু দূৰদৰ্শী বাজেট এখন প্ৰডিউচ কৰি বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিলে তেওঁলোকে ৰাজ্য চলোৱাত অসফল হৈছে। অসম বিধানসভাত যে আজি বাজেট প্ৰডিউচ কৰিলে আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই আচলতে তেওঁ এগৰাকী ফুলদানী। তেওঁ কোনো চিন্তা চৰকাৰ পৰিকল্পনা নাই, কোনোবাই কিবা ডিক্টেশ্যন দিছে সেইমতে তেওঁ বাজেট প্ৰিপেয়াৰ কৰিছে। এইখন এখন সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল বাজেট, এইখন এখন নিৰ্বাচনমুখী বাজেট। এই যে বাজেট ধাৰ্য কৰিছে 1,55,895 কোটি টকা, এই টকা আহিব ক'ৰ পৰা? চ'ৰ্চ কি ইয়াৰ? অসম চৰকাৰৰ আয়ৰ উৎস কি? ঋণ, ধাৰ, এয়াই তেওঁৰ আয়ৰ উৎস নেকি? আজি ইতিমধ্যে আমাৰ 1.5 লাখ কোটি টকাৰ ধাৰ আছে অসম চৰকাৰৰ। পুনৰ তেওঁ লোন ল'বলৈ তেওঁ ৰেডি হৈছে, এইটোৱে বুজা যায়। এই লোন বা ধাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়া নহয়, এই ধাৰ অসমৰ জনগণৰ ধাৰ। অসমৰ জনগণে এই ধাৰ মাৰিব পাৰিব লাগিব। তেওঁলোকে নিজৰ খুচিমতে ধাৰ লৈ শেষত ৰাইজৰ মূৰৰ ওপৰত ধাৰৰ বোজা থৈ তেওঁলোকে চৰকাৰী পলালে নহ'ব। তেওঁলোকে কয় যে তেওঁলোকে বাৰে বাৰে কয় যে উন্নয়নৰ বাবেহে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে ধাৰ লৈছে, কিন্তু নহয়। আজি এই ধাৰ লোৱা পইচাৰ বেছিভাগ খৰচ হৈছে ৰাজকীয় কামত। ৰাজকীয় খৰচ আজিকালি বেছি হৈছে। এই বিহু, এই ঝুমুৰ, এই অন্য কিবা কিবি যিয়েই নহওক এইবিলাকত তেওঁলোকৰ খৰচ বেছি। আজি তেওঁলোকে ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে। তেওঁলোকে হিতাধিকাৰী 70,000 লাখ আছে, 7 লাখ আছে, 5 লাখ আছে, যোনে যি পায় তাকে কৈ আছে। আজি ধাৰ ঋণ লৈ তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি এখন দেশ, এখন ৰাজ্য চলিব নোৱাৰে, কেতিয়াও নোৱাৰে। আৰু এয়া অসমৰ ভৱিষ্যতৰ অতি বেয়া যে এইটো প্ৰমাণ হৈ গৈছে। আজি আৰ্থিক সংকটৰ পৰা আমাক উদ্ধাৰ কৰিব পৰাকৈ বাজেটত কিবা লিখা আছেনে? কিবা তেওঁ তাতে দিগদৰ্শী কিবা বাজেট হয়নে? এইখন এখন বাস্তৱ বিমুখ, ঋণৰ ওপৰত নিৰ্ভৰশীল, সাধাৰণ মানুহৰ মূল্য বৃদ্ধি, মুদ্ৰাস্ফীতি, ক্ৰয় ক্ষমতা আদি হ্ৰাস কৰিব পৰাকৈ সকাহ দিব পৰা বাজেট নহয়। আজি জনসাধাৰণৰ বাবে নিৰাশাজনক আৰু দূৰদৰ্শী বাজেট এখন প্ৰডিউচ কৰি বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিলে তেওঁলোকে ৰাজ্য চলোৱাত অসফল হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।